চাওক এইটো তিনি গগৈটো এইটোও এটা ফেক নেৰেটিভ। অসমত কেৱল গগৈ আছে নেকি? শইকীয়া, মই নিজে, এই বৰুৱা নিজে বহি আছে, প্ৰধান বৰুৱা, এইফালে উপাধ্যায় বহি আছে। এই যিটো পৰিয়াল কেন্দ্ৰিক আৰু ব্যক্তি কেন্দ্ৰিক ৰাজনীতি, তেওঁলোকৰ চিন্তা, তাৰ ওপৰত তেওঁলোক নাযায়। পৰিয়াল কেন্দ্ৰিক আৰু ব্যক্তি কেন্দ্ৰিক ৰাজনীতিৰ একেবাৰে চূড়ান্ত প্ৰদৰ্শন কৰিলে তিনি গগৈ নামৰ এই মানে এটা অদ্ভুত এটা বিষয়ে। আৰু গগৈ গোটেই আহোম সমাজখনত আমি কিমান, যদি 600 বছৰীয়া আহোম ৰাজত্বৰ সময়ৰ পৰা কিমান স্বৰ্গদেউসকলে উপাধি দিলে, অকল গগৈহে থাকিলনে? শইকীয়াতো কোনো নামেই নললে, গোটেই ইলেকশ্যনটোত আপোনালোকে নললে। গতিকে কিমান, যদি তিনি গগৈ সেইফালে আছে, 3 লাখ গগৈ আমাৰ ফালেও আছে। গতিকে সেইটো কাৰণে এইটো এটা ফেক নেৰেটিভ আৰু এটা এষ্টাব্লিছ তেওঁলোকে কৰিব বিচাৰিছে যে আমাৰ যিটো ৰাজনৈতিক এটা ধাৰা তেওঁলোকে সৃষ্টি কৰি বিচাৰিছে, কংগ্ৰেছৰ ইচাৰাত উঠা বহা কৰা। এইটো কংগ্ৰেছ দলৰ নেৰেটিভ দেই, এইটো নহয় বোলো লৰিনে কৰা নাই, এইটো অখিলে কৰা নাই, তিনি গগৈটো কংগ্ৰেছ দলে এইটো নেৰেটিভ এষ্টাব্লিছ কৰিব বিচাৰিছিলে বা কৰিছে, চেষ্টা কৰিছে। লৰিণৰ বা অখিলক মই নকওঁ এই কথাটোত, এইটো গৌৰৱ গগৈয়ে এইটো জানি শুনি এটা ডাইনেষ্টিক বা এটা ইণ্ডিভিজুৱেলিষ্টিক যিটো কয় ব্যক্তিবাদ আৰু পৰিয়ালবাদ, এইটো চূড়ান্ত প্ৰদৰ্শন এই তিনি গগৈৰ নিচিনা এটা ধাৰণা।